টেক অফ এমএইচ ইউটিউব চেনেলৰ আৰু এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এডিআৰই 2024ৰ গ্ৰেড 3 এক্সাম আজি অন্ত পৰিল। আপোনাৰ কেনেকুৱা হ'ল আজিৰ এক্সামটো কমেণ্ট কৰিবলৈ নাপাহৰিব। বহুতে হয়তো আজি এক্সাম দিছে, আপোনাৰ এক্সাম কেনেকুৱা হ'ল, কুৱেশ্যন কেনেকুৱা আহিছিল বা আপুনি কিমান মাৰ্কছৰ কুৱেশ্যন এটেম্প কৰিব পাৰিছে আজিৰ এই ভিডিঅ'ত আপুনি কমেণ্টছ কৰিবলৈ নাপাহৰিব। পৰীক্ষা শেষ হোৱাৰ পাছত এইটো এটা প্ৰায় কমন কুৱেশ্যন যে কেনেকুৱা হ'ল এক্সাম। গতিকে আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক সুধিব বিচাৰিছোঁ আপোনাৰ এক্সাম কেনেকুৱা হ'ল কমেণ্টছ কৰিবলৈ নাপাহৰিব। এই ভিডিঅ'টোত আপোনালোকে এটা এক্সপেক্টেড কাট অফ মাৰ্কছৰ বিষয়ে জানিব পাৰিব যে এডিআৰই 2024ৰ গ্ৰেড 3 এক্সামৰ কাট অফ মাৰ্কছ কিমান যাব পাৰে। এই ভিডিঅ'টো চালে আপোনালোকে ধুনীয়াকৈ কথাখিনি গম পাই যাব। লগতে ভিডিঅ'টোৰ শেষত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম যিসকলৰ নেকি এক্সাম ইমান ভাল হোৱা নাই সেইসকলৰ কাৰণে মুখ্যমন্ত্ৰীগৰাকীয়ে এটা ডাঙৰ খবৰ দিছে। এই ভিডিঅ'টোৰ শেষত সেই খবৰটো আপোনালোকে জানিব পাৰিব। ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব আৰু মই প্ৰথমতেই কৈছোঁ কেনেকুৱা হ'ল আপোনাৰ এক্সাম কমেণ্টছ কৰি মোক জনাবলৈ নাপাহৰিব। কিমানখিনি কুৱেশ্যন আপুনি এটেম্প কৰিব পাৰিছে এই ভিডিঅ'টোত কমেণ্টছ কৰিবলৈ নাপাহৰিব। তো এতিয়া আগবাঢ়ো এই ভিডিঅ'টোৰ মেইন টপিক্সলৈ। ভিডিঅ'টোৰ মেইন টপিক্স হ'ল যে এডিআৰই গ্ৰেড 3ৰ ডিগ্ৰী লেভেলৰ যিটো এক্সাম আছিল আজি, সেই এক্সামৰ কাট অফ মাৰ্কছ কিমান যাব পাৰে আজিৰ এই ভিডিঅ'ত আপুনি এটা ধাৰণা পাব পাৰিব। গতিকে আপোনালোকেতো স্ক্ৰীনত দেখা পাইছে এইটো হ'ল এডিআৰই গ্ৰেড 3 গ্ৰেড 4 এক্সামৰ যোৱাবাৰৰ যিখিনি কাট অফছ গৈছিল সেই কাট অফছৰ লিষ্টটো আপোনালোকে হয়তো দেখা পাইছে। এইটোৰ পৰা এই যোৱাবাৰৰ যি কাট অফছ আছিল সেই কাট অফছ যদি আপুনি চাই তেনেহ'লে এটা ধাৰণা কৰিব পাৰিব যে এইবাৰ কাট অফ মাৰ্কছ কিমান যাব পাৰে। গতিকে আপোনালোকে হয়তো স্ক্ৰীনত দেখা পাইছে আপোনাৰ যিটো এক্সাম আছিল সেইটোৰ বিষয়ে জনাম। প্ৰথমতে চাওক আপোনালোকে SSLC লেভেলৰ অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী পাছৰ যি কাট অফ আছিল যোৱাবাৰ সেইটো হয়তো আপোনালোকে দেখা পাইছে। জেনেৰেলৰ আছিল 123 আৰু যিসকলৰ নেকি ছায়েন্সৰ আছিল সেইসকলৰ আছিল কাট অফ যোৱাবাৰ 118 আছিল তেওঁলোকৰ যোৱাবাৰ কাট অফছ। আৰু জেনেৰেলৰ ওমেনৰ আছিল যোৱাবাৰ 112 আৰু ছায়েন্সৰ আছিল কিমান 108। এইখিনি আছিল SSLC লেভেলৰ অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী লেভেলৰ এক্সাম। এইটো এইখিনি কাট অফছ আছিল যোৱাবাৰ। আৰু যিহেতু আজি আপোনাৰ বেচেলৰ ডিগ্ৰীৰ মানে এক্সাম আছিল গতিকে বেচেলৰ ডিগ্ৰীৰ কাট অফছ যোৱাবাৰ কিমান আছিল সেইটো যদি আপুনি চাই তেনেহ'লে এটা ধাৰণা কৰিব পাৰিব যে এইবাৰ কিমান কাট অফছ যাব পাৰে। কুৱেশ্যনৰ লেভেল কেনেকুৱা আহিছিল আপুনি কমেণ্টছ কৰিবলৈ নাপাহৰিব। কুৱেশ্যন হাৰ্ড আহিছিল নে ইজি আহিছিল আপুনি নিশ্চয় গম পায় যিহেতু আপুনি এক্সাম দিছে। গতিকে আপুনি কমেণ্টছ কৰি জনাবলৈ নাপাহৰিব। যোৱাবাৰ বেচেলৰ ডিগ্ৰীৰ যিটো কাট অফছ আছিল জেনেৰেলৰ সেইটো কাট অফছ আছিল 147। সেইটো যোৱাবাৰ আছিল বেচেলৰ ডিগ্ৰীৰ জেনেৰেল কাষ্টৰ 147 আৰু বেচেলৰ ডিগ্ৰী উইথ কম্পিউটাৰ আছিল 126 যোৱাবাৰ কাট অফছ আছিল। আৰু যোৱাবাৰ জেনেৰেল ওমেন্সৰ কাট অফছ আছিল 134 আৰু বেচেলৰ ডিগ্ৰীত কম্পিউটাৰৰ মানে ওমেন্সৰ কাট অফছ আছিল 113 আৰু যোৱাবাৰ SCৰ কাট অফছ আছিল 141 আৰু SC ওমেন্সৰ আছিল 124, ST প্লেনৰ আছিল 136, ST প্লেন ওমেন্সৰ আছিল 119 আৰু ST হিলৰ আছিল 129। এনেকুৱা ধৰণৰ কাট অফছ যোৱাবাৰ আছিল। মই আপোনালোকক লিষ্টটো দেখুৱাই দিছোঁ, আপোনালোকে চাই ল'ব। ভিডিঅ'টো অলপ স্কিপ কৰি বা ভিডিঅ'টো পজ কৰি আপুনি চাব পাৰিব, স্কিপ নহয়, অলপ পজ কৰি আপুনি কি কৰিব পাৰিব এই কাট অফছৰ লিষ্টখিনি চাব পাৰিব। এইটো আছিল যোৱাবাৰৰ বেচেলৰ ডিগ্ৰীৰ কাট অফছ আৰু বেচেলৰ ডিগ্ৰী উইথ কম্পিউটাৰৰ কাট অফছ হয়তো আপোনালোকে ছাইডত দেখা পাইছে আৰু বেচেলৰ ডিগ্ৰী ইন লেব ছায়েন্সৰ কাট অফছ হয়তো আপোনালোকে দেখা পাইছে। এইখিনি আছিল যোৱাবাৰৰ কাট অফছ বেচেলৰ ডিগ্ৰীৰ। গতিকে যোৱাবাৰ যিহেতু জেনেৰেলৰ কাট অফ আছিল 147 বেচেলৰ ডিগ্ৰী, অনলি বেচেলৰ ডিগ্ৰী যিসকলৰ আছে সেইসকলৰ যোৱাবাৰ কাট অফছ কিমান আছিল 147 আৰু কম্পিউটাৰ যিসকলৰ আছে বেচেলৰ ডিগ্ৰীৰ লগে লগে যিসকলৰ নেকি কম্পিউটাৰ আছে সেইসকলে কিমান পাইছে মানে কাট অফছ আছিল 126। গতিকে ইয়াৰ পৰা আপোনালোকে এটা ধাৰণা কৰিব পাৰে যে এইবাৰো জেনেৰেলৰ কাট অফছ 145 বা 147 ইয়াৰ আশে পাশেই থাকিব যিহেতু যোৱাবাৰ 147 গৈছিল। গতিকে কাট অফছো নিৰ্ধাৰণ কৰিব কিমান পোষ্ট আছে, এক্সামৰ মানে কুৱেশ্যন পেপাৰৰ লেভেল কেনেকুৱা আহিছে, কুৱেশ্যন পেপাৰ হাৰ্ড আহিছে নে নাই, কিমান ষ্টুডেণ্টে এই এক্সামত এপিয়াৰ হৈছে, বিভিন্ন দিশ তেওঁলোকে পৰ্যবেক্ষণ কৰি কি কৰে কাট অফছ নিৰ্ধাৰণ কৰে। যোৱাবাৰ কাট অফছো আছিল 147 জেনেৰেলৰ আৰু জেনেৰেল ওমেনৰ আছিল 134। গতিকে এইবাৰো এনেকুৱা ধৰণৰেই কাট অফছ যাব। আপোনালোকে হয়তো এটা ধাৰণা পাইছে যে যোৱাবাৰৰ কাট অফছটো চাই আপোনালোকে হয়তো এইবাৰ এটা ধাৰণা কৰিব পাৰে যে এনেকুৱা ধৰণৰেই কাট অফছ যাব। গতিকে আপোনাৰ এক্সাম কেনেকুৱা হ'ল, আপুনি যোৱাবাৰৰ নিচিনা যোৱাবাৰ যেনেকুৱা কাট অফছ গৈছিল এইবাৰো যদি তেনেকুৱা ধৰণৰেই কাট অফছ যায় আপুনি এই এক্সামটো ক্লিয়াৰ কৰিব পাৰিব নে নাই এটা কমেণ্টছ কৰিবলৈ নাপাহৰিব আপোনাৰ এক্সাম কেনেকুৱা হ'ল। গতিকে আজিৰ এই ভিডিঅ'টোত এইখিনি আছিল, মই আপোনালোকক জনাই দিছোঁ যোৱাবাৰৰ যিখন কাট অফছ লিষ্ট আছিল
এইবাৰৰ কাট অফ কোনেও মানে ডাইৰেক্টলি ক'ব নোৱাৰে, এইটো এটা আইডিয়া কৰিহে ক'ব লাগিব। এক্সামৰ ৰিজাল্ট নিদিয়ালৈকে কোনেও আচলতে ডাইৰেক্টলি ক'ব নোৱাৰে যে কাট অফ কিমান যাব। এটা এক্সপেক্টেড মানে আশা কৰিব পৰা যায় যে যোৱাবাৰৰ নিচিনাই এইবাৰ কাট অফ যাব পাৰে, অলপ কম বেছি হ'ব পাৰে, মানে ইমানো কম নহয় ইমানো বেছি নহয়, আশে পাশেই থাকিব। মই আশা কৰোঁ আপুনি কথাখিনি ধুনীয়াকৈ বুজি পাইছে। গতিকে আপোনাৰ এক্সাম কেনেকুৱা হ'ল সেইটো কমেণ্টছ কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে, এইবাৰৰ কাট অফ মানে তেওঁলোকে যাতে এটা ধাৰণা পাব পাৰে যে এইবাৰ ইমান কাট অফ যোৱাৰ সম্ভাৱনা আছে। লগতে যিসকলৰ নেকি এক্সাম ভাল হোৱা নাই, আপুনি হয়তো ভাবি আছে যে মোৰ চিলেকশ্যন নহ'ব, সেইসকলৰ বাবে এটা ভাল খবৰ আছে। মই ভিডিঅ'টোৰ প্ৰথমতে আপোনালোকক কৈছিলোঁ যে মাননীয় মুখ্যমন্ত্ৰীসকল হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে এইবাৰ এই যিখিনি পোষ্ট আছে নেকি থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ এইবাৰ মানে চাকৰি দিয়াৰ পাছত আৰু তেওঁ 50,000 নতুন নিযুক্তি দিব বুলি তেওঁ ঘোষণা কৰিছে। আপোনালোকে হয়তো নিউজ চেনেলত দেখা পাইছে, বহু ঠাইতে তেওঁ এই কথাটো উল্লেখ কৰিছে। গতিকে যদি আপোনাৰ এক্সাম ইমান ভাল হোৱা নাই, আপুনি হয়তো মানে চিলেকশ্যন নহ'ব পাৰে আপোনাৰ, তেনেহ'লে আপুনি টেনশ্যন কৰিব নালাগে। আপুনি পৰৱৰ্তী সময়তে এক্সাম দিব পাৰিব, যিহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে যে আৰু 50,000 ভেকেঞ্চি নতুনকৈ তেওঁলোকে মুকলি কৰিব। গতিকে তাত আপুনি এক্সাম দিব পাৰিব আৰু ভালকৈ আপুনি প্ৰিপাৰেশ্যন কৰক। ইয়াত যদি নহয় তেনেহ'লে তাত নতুনকৈ যি ভেকেঞ্চি ওলাব তাত আপুনি নিশ্চয় চিলেকশ্যন ল'ব পাৰিব। ভালকৈ ঘৰত প্ৰিপাৰেশ্যন কৰি থাকক। তো আজিৰ এই ভিডিঅ'ত এইখিনি আছিল। লগ পাম পৰৱৰ্তী ভিডিঅ'ত। চাই থাকিব আপোনালোকৰ আপোন চেনেল টেক অফ MH।